নমস্কাৰ বাৰমুদা ট্ৰায়াঙ্গল বিশ্বৰ এক ৰহস্যজনক ঠাই আৰু আপোনালোক সকলোৱে হয়তো শুনিছে বিজ্ঞান প্ৰযুক্তিবিদ্যা বহুত আগবাঢ়ি গৈছে কিন্তু কোনোৱে বাৰমুদা ট্ৰায়াঙ্গলৰ ৰহস্য উদ্ঘাটন কৰিব পৰা নাই বহু বিজ্ঞানীয়ে বহু গৱেষণা কৰিছে কিন্তু আজিলৈকে কোনোৱে সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই আজিৰ এই ভিডিঅ'টিত বাৰমুদা ট্ৰায়াঙ্গলক কিয় ৰহস্যজনক ঠাই হিচাপে বিবেচনা কৰা হয় সেই বিষয়ে আলোচনা কৰিম সময় পলম নকৰি বলকচোন যাওঁ ভিডিঅ'টিৰ পৰৱৰ্তী অংশ বাৰমুদা ট্ৰায়াঙ্গল নৰ্থ আটলাণ্টিক মহাসাগৰত আছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাউথ ইষ্টাৰ্ণ কষ্টত অৱস্থিত এই ট্ৰায়াঙ্গলৰ কোনো ভৌগোলিক সীমা নাই ই এটা কাল্পনিক এৰিয়া যাৰ এটা কোণত আছে ফ্লৰিডাৰ মিয়ামি দ্বিতীয় কোণত আছে পিউৰ্টো ৰিকোৰ ছেন জুৱান আৰু তৃতীয় কোণত বাৰমুদা অৱস্থিত ই প্ৰায় 5 লাখ স্কয়াৰ কিলোমিটাৰ বিস্তৃত হৈ আছে আৰু ভাৰতবৰ্ষৰ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ সৰ্বমুঠ এলেকা যোগ কৰিলেও বাৰমুদা ট্ৰায়াঙ্গল বেছি ডাঙৰ হ'ব বিগত 100 বছৰত বহু জাহাজ আৰু বহু বিমানে এই পথেৰে যাওঁতে দুৰ্ঘটনাত পতিত হয় আৰু সেই কাৰণে এই ট্ৰায়াঙ্গলক ডেভিলছ ট্ৰায়াঙ্গল বুলিও কোৱা হয় বাৰমুদা ট্ৰায়াঙ্গলৰ ইতিহাসৰ পাত লুটিয়াই চালে এটা কথা দেখিবলৈ পাম বিগত 100 বছৰত বহুতো জাহাজ আৰু বিমান এই ট্ৰায়াঙ্গলত দুৰ্ঘটনাত পতিত হৈ নিখোজ হৈছে বাৰমুদা ট্ৰায়াঙ্গলৰ ম্যাগনেটিক ডিষ্টাৰবেন্সৰ বাবে কম্পাছে ভালকৈ কাম নকৰে এক্সপাৰ্টসকলৰ মতে যেহেতুকে কম্পাছে ভালকৈ কাম কৰিব নোৱাৰে গতিকে শিপছ আৰু এয়াৰক্ৰাফ্টবিলাক এই অঞ্চলত হেৰাই যায় এই ট্ৰায়াঙ্গলৰ মাজেৰে যোৱা ব্যক্তিসকলে সময়ে সময়ে পাৰ হোৱাৰ সময় লক্ষ্য কৰিছে আৰু ক'ব খোজে এই অঞ্চলত ডাৱৰৰ এক গভীৰ সুৰংগ পায় আৰু পাৰ হওঁতে বিমানৰ ৰেডাৰে কাম নকৰে আৰু বাহিৰৰ জগতৰ মাজৰ সম্পৰ্ক নোহোৱা হৈ যায় বিজ্ঞানীসকলে ইয়াক ইলেক্ট্ৰনিক ফগ বুলিও ক'ব খোজে তেতিয়া এই গভীৰ সুৰংগৰ মাজেৰে জাহাজ বা বিমানবিলাক পাৰ হয় তেতিয়া দুৰ্ঘটনাত পতিত হয় এটা ঘটনাৰ এখন জাহাজক বাদ দি আন কোনো জাহাজ বা বিমানৰ ধ্বংসাৱশেষ আজিলৈকে এই বাৰমুদা ট্ৰায়াঙ্গলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল 1945 পৰা 1965 চনৰ মাজভাগত বাৰমুদা ট্ৰায়াঙ্গলত 8খন বিমান ৰহস্যজনকভাৱে নোহোৱা হৈছে 1 অক্টোবৰ 2015 চনত এখন সমুদ্ৰী জাহাজ বাৰমুদা ট্ৰায়াঙ্গলত নোহোৱা হৈ যোৱাৰ এক মাহৰ পিছত সমুদ্ৰৰ 15000 কিলোমিটাৰ গভীৰতাৰ পৰা উদ্ধাৰ কৰা হৈছিল চন 1918 আমেৰিকাৰ নৌসেনাৰ ফুইল শিপ ইউএছএছ চাইক্লপছ এই বাৰমুদা ট্ৰায়াঙ্গলত নিখোজ হৈছিল য'ত 309 জন যাত্ৰী আছিল আৰু এই জাহাজৰ দৰে আন একে দুখন জাহাজ 1941 চনত একে ৰাস্তাতে নিখোজ হৈছিল চন 1945 বাৰমুদা ট্ৰায়াঙ্গলৰ সবাতোকৈ ভয়ানক দুৰ্ঘটনা আছিল য'ত 5খন TBM এভেঞ্জাৰ টৰ্পেডো বম্বাৰ্ছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল এই 5খন বিমানত আমেৰিকাৰ নৌসেনাৰ 14 জন পাইলট এক প্ৰশিক্ষণ অভ্যাসৰ বাবে গৈছিল আৰু তেওঁলোকৰ কণ্ট্ৰল ৰুমৰ পৰা সম্পৰ্ক নোহোৱা হৈছিল আৰু নাইকিয়া হৈ গৈছিল পাছত উদ্ধাৰৰ বাবে পঠোৱা বিমানৰো কোনো সংহূৰ্ত নোলাল ইয়াৰ 1964 আমেৰিকাৰ বিখ্যাত লিখক ভিনচেণ্ট গাডিজে এলগজি মেগাজিনৰ ফেব্ৰুৱাৰী 1974 সংস্কৰণৰ বাবে কভাৰ আৰ্টিকলত এই টাৰ্ম ব্যৱহাৰ কৰে আৰু তাৰ পিছৰে পৰা এই এলেকাক বহুলভাৱে বাৰমুদা ট্ৰায়াঙ্গল বুলি ক'বলৈ আৰম্ভ কৰা হয় বাৰমুদা ট্ৰায়াঙ্গলৰ ৰহস্যৰ সম্পৰ্কত বহুতে বহু ধৰণৰ মতামত আগবঢ়োৱা দেখিবলৈ পোৱা যায় বহুতে এই ট্ৰায়াঙ্গলত এক অদৃশ্য শক্তি আছে বুলি ক'ব খোজে আৰু কোনোৱে হেক্সাগনেল ডাৱৰৰ কথা ক'ব খোজে যেতিয়া এই ডাৱৰ সমুদ্ৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে আৰু আকাশ পোৱালৈকে পাক চক্ৰৰ দৰে এক আকাৰৰ সৃষ্টি কৰে যেতিয়া কোনো জাহাজ বা বিমান বাৰমুদা ট্ৰায়াঙ্গলৰ মাজেৰে আগবাঢ়ে সি কেতিয়াও ঘূৰি নাহে সি দুৰ্ঘটনাত পতিত হয় বিজ্ঞানীসকলে বহুতো গৱেষণা পৰীক্ষা নিৰীক্ষাৰ অন্তত বাৰমুদা ট্ৰায়াঙ্গলৰ সম্পৰ্কত দাবী কৰিছে এই ট্ৰায়াঙ্গলৰ মাজেৰে প্ৰতি ঘণ্টাত চলা প্ৰায় 273 কিলোমিটাৰ বতাহে এই ৰহস্যৰ প্ৰধান কাৰণ বিজ্ঞানীসকলৰ মতে বাৰমুদা ট্ৰায়াঙ্গলৰ ওপৰত থকা হেক্সাগনেল ক্লাউডৰ বতাহক প্ৰতি ঘণ্টাত প্ৰায় 273 কিলোমিটাৰ স্পীডত চলাৰ পৰিৱেশ সৃষ্টি কৰে আৰু বতাহৰ এই প্ৰেছাৰত বিনাশকাৰী বোমৰ দৰে এক শক্তি উৎপন্ন হয় এই এয়াৰ বোমৰ উমান ইয়াৰ পৰা পাব পাৰি যেতিয়া এই প্ৰেছাৰৰ বাবে সমুদ্ৰৰ লহৰ 100 ফুট উচ্চতালৈ উঠে আৰু আকাশত উৰা বিমানক সমুদ্ৰলৈ আকৰ্ষণ কৰে আৰু বিমানবিলাক ক্ৰাছ হয় এই হেক্সাগনেল ক্লাউড ডাৱৰৰ এক বিশাল পেটাৰ্ণ যি শনি গ্ৰহৰ উত্তৰ ধ্ৰুৱত পোৱা ডাৱৰৰ সৈতে সাদৃশ্য আছে বাৰমুদা ট্ৰায়াঙ্গলৰ ৰহস্যজনক দুৰ্ঘটনাবিলাকৰ লগত এলিয়েন থিয়ৰী জড়িত হৈ আছে বহুতেই ক'ব খোজে এলিয়েনসকলে পৃথিৱীৰ পৰা অন্য গ্ৰহলৈ যাবলৈ এই স্থান ব্যৱহাৰ কৰে আৰু যেতিয়া কোনো জাহাজ বা বিমান এই এলেকাৰ মাজেৰে পাৰ হয় তেতিয়া এই নিজৰ ৰিচাৰ্চৰ বাবে কব্জা কৰি লয় আৰু সেই কাৰণে সেই বিমান বা জাহাজবিলাক দুৰ্ঘটনাত পতিত হয়
অদৃশ্য আটলান্টি চহৰ কিছু থিয়ৰীৰ মতে এই ট্ৰাইংগুলৰ তলত আটলান্টি নামৰ এখন চহৰ আছিল আৰু সেই চহৰখনত ক্ৰিষ্টেলৰ উচ্চতাৰ ৰহস্য আছিল। সি এতিয়াও সমুদ্ৰৰ তলিত আছে বুলি অনুমান কৰা হয় আৰু সেইবাবে উচ্চ তৰংগ নিৰ্গত হৈ থাকে আৰু যেতিয়া জাহাজ আৰু বিমান এই তৰংগৰ সংস্পৰ্শলৈ আহে দুৰ্ঘটনাত পতিত হয়। বাৰ্মুডা ট্ৰাইংগুলৰ ৰহস্যৰ কাৰকবিলাকৰ ভিতৰত বিশাল ক্ৰিষ্টেল পিৰামিডক জনা যায়। বহুতৰ মতে এই এলেকাৰ সমুদ্ৰৰ তলিত এই বিশাল পিৰামিড আছে, য'ত খুন্দা লাগি চলাচল কৰা জাহাজ আৰু বিমানবিলাক দুৰ্ঘটনাগ্ৰস্ত হয়। বাৰ্মুডা ট্ৰাইংগুলৰ ৰহস্যজনক দুৰ্ঘটনাবিলাকৰ লগত আফ্ৰিকী গোলামৰ আত্মাৰ এক থিয়ৰী জড়িত হৈ আছে। এই ট্ৰাইংগুল এনে গোলামৰ আত্মাৰে গঠন কৰা হৈছে, যাক চি কেপ্টেইনসকলে যাত্ৰাৰ সময়ত এই ঠাইত পেলাই দিছিল। ডক্টৰ কেনাথ ৱেগেলে কিলিং দ্য হাণ্টেডত লিখিছে, এই এলেকাত ভূতৰ শব্দও শুনিব পাৰে। এই থিয়ৰী অনুসৰি আমেৰিকাৰ নৌসেনাৰ এটলাণ্টিক আণ্ডাৰচি টেষ্ট এণ্ড ইভালুৱেশ্যন চেণ্টাৰ ৰহস্যজনকভাৱে বাৰ্মুডা ট্ৰাইংগুলত অৱস্থিত। এই ব্যৱস্থা দেশৰ ৰক্ষা, গুপ্ত পৰিযোজনা আৰু এলিয়েন সম্বন্ধিত টেকন'লজি পৰীক্ষাৰ বাবে স্থাপন কৰা হৈছে আৰু সেইবাবে কিছু গৱেষকৰ মতে জাহাজ এই ট্ৰাইংগুলৰ পৰা কেতিয়াবা নিখোজ কৰা হয়। আশা কৰিছোঁ সদায় ৰহস্যৰ আৱৰ্তত থকা বাৰ্মুডা ট্ৰাইংগুলৰ সম্পৰ্কত প্ৰস্তুত কৰা ভিডিঅ'টিয়ে আপোনালোকক কিছু কথা জনাত সহায় কৰিলে, আৰু যদি ভিডিঅ'টি ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলো ভালে থাকক, ধন্যবাদ। পুনৰ এটি নতুন বিষয়বস্তু লৈ পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিম। চাই থাকিব নলেজ ফ'কাছ।